নমস্কাৰ। মই বৰ্তমান আছোঁ ১ নং কোৱানিপথাৰ কৰ্দৈগুৰি গাঁৱত আৰু বৰ্তমান মোৰ বন্ধু তপন পূজাৰী তেওঁলোকৰ দেউতাক সুদীৰ্ঘ ৪০ বছৰে কেন্দ্ৰীয় সুৰক্ষা বাহিনী মানে CRPF তেওঁ যিহেতু চাকৰি কৰি আছিলে আৰু আজি তেওঁ ৰিটায়াৰ হৈ আহিছে, অৱসৰ লৈ আহিছে আৰু বাকী আমি তেওঁলোকৰ বাসগৃহত আছোঁ। বাকী অকণমান জানিম তেওঁৰ আৰম্ভণি আৰু শেষৰখিনি আৰু বৰ্তমান আমাৰ যিসকল সম্পৰ্কীয় তেখেতৰ তেওঁলোক আহি বৰ্তমান আছেহি আৰু বাকী মই সন্ধিয়া সময়কণত আহি নাপালোহি, কিছুমান ক্লিপ লগাই দিম আৰু এখেতে হৈছে গণেশ চন্দ্ৰ পূজাৰীদেৱ আৰু এখেতে আজি যোৱা 30 তাৰিখে অৱসৰ লৈ আহিছে। বাকী আমি তেখেতৰ পৰা জানিম কিছুমান ধৰক তাৰ ভাল লগা মুহূৰ্ত আমি জানিম আৰু কিছুমান অলপ অদ্ভুত সময় থাকিবও পাৰে যিসকল তেওঁলোকে অতিক্ৰম কৰি আহিছে। বাকী তেওঁৰ ওচৰতে আছে পৰিবাৰ। বাকী আজি কেনেকুৱা লাগিছে? মই প্ৰথমতে আপোনাক সুধিছোঁ। মানুহজন ভাল লাগিছে, বহুত দিনৰ মূৰত ঘূৰি আহিছে, ভাল লাগিছে। আজি ইমান দিনত দেখাৰ কাৰণে বাহিৰতে আছিলেগে, আজি আহি ঘৰ ওলালেহি। বাকী কওক আপুনি, ধৰক আপোনাৰ অভিজ্ঞতা। মইতো ইমান ধৰক এই বিষয়ত ইমান জড়িত নহয় বা নাজানো এই বিষয়ে। বাকী আপোনাৰ যি সুদীৰ্ঘ ৪০ বছৰ আপোনাৰ ধৰক এতিয়া আজি আহোঁতেতো অকণ বহুত হেৰিয়ে হৈ আহিছে নহয় জানো? ৩-৪ দিন চাগে 3 দিনমান আপুনি জাৰ্ণি কৰি আহিছে নহয় জানো? হয়। বাকী আপোনাৰ ক'ত হ'ল শেষৰ যি অনুষ্ঠানটো? আহিৰি বুলি কয়। আহিলি জেগা ন? আহিৰি কোন জেগা? মহাৰাষ্ট্ৰ। তাৰপৰা আহিলোঁ, জঘন্য জেগা। হয়। এতিয়া বৰষুণ দিলেতো তাত অহা যোৱা কৰাটো বহুত মুস্কিল। হেলিকপ্টাৰ গ'ল আৰু নগ'লে তাতে ফচি থাকে। বহুত জেগান্তিক জেগাত আছিলে। তাৰপৰাই আমাৰ কোম্পানী কোম্পানী তাতে ফাৰ্ষ্ট হেৰি হৈছে, বিদায় দিছে। তাৰপৰা আহিলোঁ ধুনুৰাত আমাৰ মেইন হেডকোৱাৰ্টাৰ আছে। তাতো আমাৰ এছ'চ মেচ বুলি কয়, মেচতো 2টা পাৰ্টি দিলে। তাৰপিছতে পৰহি চিঅ' চাবে মাতিলে, চিঅ' চাবে ডাঙৰ পাৰ্টি দিছে আৰু গিফ্ট দিছে। গিফ্টটো বহুত দিছে, চিল দিছে, গিফ্ট দিছে, VIP দিছে, বাচন বৰ্তন কি দিছে, বহুত দিছে। বাকী ভাল লাগিলে। বেটেলিয়ানটো ভাল আছিলে, মোৰ কাৰণে বেছি ভাল আছিলে। মোক বহুত মৰম কৰিছিলে অফিচাৰবিলাকে। মোৰ ডিউটি কাম যি কামে দিয়ক মই তাৰমানে না বুলি নকওঁ, সম্পূৰ্ণ কৰি পেলাই মই চাব হৈ একদম খুব ভাল পাওঁ। মই ভৰ্তি হৈছিলোঁ 86 হয়। মণিপুৰৰ পৰা গ'লোঁ পঞ্জাৱ। সেই সময়ত একদম উগ্ৰবাদী, তাৰমানে পঞ্জাৱত উগ্ৰবাদী। তেতিয়া দিনত আপোনালোকৰ ধৰা যুৱকক মানে ধৰক মাতি নিছিলে বুলি আমাকতো মোৰ ইণ্টাৰভিউ হোৱা নাই, একো হোৱা নাই। ডাইৰেক্ট মানে জইনে কৰিছে। মোক খালি দেখিছে, যিটো তাৰমানে DIG বুলি কয়, মিছা চাওক DIG দেখি পেলাই তাৰমানে মোক মানুহজন যে ফিট এই চাকৰিৰ কাৰণে যোগ্য মাতি লৈ গৈছে মানে। দেখে মোক তাত কাম কৰি থকা। মই চিপিডলিত প্ৰথমতে আছিলোঁ দেই, চিপিডলিত ভাল পোষ্টত আছিলোঁ, নম্বৰ পোষ্টত আছিলোঁ। তাতো এই একে দৰমহা আছিলে। তাৰপিছত DIG মোক দেখি পেলাই মাতি পেলাই বোলে ইয়াত কৰি থাকোঁ, বোলে CRPত ভৰ্তি হ'বি নে? লৈ ল'লে আৰু ভৰ্তি হ'বলৈ কৈছিলোঁ মই। মাতিলে আৰু গ'লোঁ আৰু একদম হৈ গ'ল, ইয়াৰ একো নাই বোলে। চবতকৈ ভয় লগা মুহূৰ্ত মই বাচিলোঁ যে কাশ্মীৰত কি হৈছিলে? বুৰহান বানী যেতিয়া ফাঁচি দিছিলে সেই সময়ত তোমাৰ এনেকুৱা অৱস্থা হৈছিলে। সেই সময়ত ৰাতিপুৱা ঘৰত কেম্পৰ পৰা ওলাই গ'লে ঘূৰি আহিলে নাহিম আৰু কোনো হেৰি নাই, আশা ভৰসা নাই আৰু এনেকুৱা জেগাত। আৰু DIGৰ লগত মই আছিলোঁ, কামাণ্ডাৰৰ লগত। ফাৰ্ষ্টতে ময়ে আছিলোঁ। সি এনেকুৱা কৰি গৈছে, ডেকা ল'ৰা, ফেৰন বুলি কয়, তাত পাথৰ ভৰাই লৈ গৈছে। আমাক কৈছে বোলে, আমি আগচি ধৰিলোতো নেমাৰো কৈছে, ছাৰ আমি কলেজলৈ আমি নেমাৰোঁ বোলে। অকণমান দূৰ গৈ পেলাই একদম পকেটৰ পৰা এনেকৈ উলিয়াই একদম মাৰি দিলে। 6টা দাঁত মোৰ গৈছে। হয় নি? মোকো কামিহে ভাগিছে, সেইটো মই সিহঁতক গমেই নাপায়। কামিহে এইটো চুইছ এইটো জইন কৰি থোৱা আছে। হয়। হিট দি জইন কৰি থোৱা আছে, সেইবিলাক কোৱা নাই কাকো। আৰ্মি হস্পিটেলত নি পেলাই এইটো আপুনি
বহুত দিন ট্ৰিটমেণ্টত থাকিলে। বহুত দিন তাৰপিছত ঘৰলৈ পঠালে দাঁত লগাবৰ কাৰণে পইচা দিছিলে গভৰ্ণমেণ্টে। সেইটোৱে জেগা আছিলে। তাৰপিছত আৰু এটা জেগাত মই পালোঁ, তাতে সেইটো 91 কথা। ৰেচন আনিবলৈ পঠাই দিলে মোক। যাওঁতে পিছত যিকেইটা বহি গৈছিলে, ৰেচনলৈ ঘূৰি আহোঁতে তাৰমানে উগ্ৰবাদে গ্ৰেনেড পেলাই দিলে। সিহঁতে কথা পাতি আহিছিলে, ৰাইফলটো এনেকৈ লৈ পেলাই এনেকৈ বাটটো এনেকৈ লৈ এই বাটতে গ্ৰেনেড পৰি পেলাই ফাটি গ'ল। 2জন ডেথ। আপোনালোকৰ লগৰ? মোৰ লগৰ। আচ্ছা। 2জন ডেথ, কিন্তু মোৰ একো নহ'ব। এইফালৰ পৰা গুলি গৈছে, চিচা ফাটি পেলাই পিছত মৰিছে, কিন্তু মই আপোনাৰ একো নহ'ল। বচাই দিছোঁ। চব জেগাতে ঘূৰিলোঁ, কিন্তু চবতকৈ ভাল লাগিলে মোৰ ৰাজস্থানত। কোনো ডিষ্টাৰ্ব নাই, কোনো হেৰি নাই। বাকী চব জেগাতে ত্ৰিপুৰাত 2বাৰ গ'লোঁ। ত্ৰিপুৰাটো জঘন্য জেগা। আপোনাৰ এতিয়া ভাল লগা চবতকৈ কিবা মুহূৰ্ত আছে নেকি? চবতকৈ ভাল লগা ঠাই কোনডোখৰ আছিলে আপোনাৰ মতে? মোৰ ডিউটি কৰি ভাল লাগিলে এই বৈষ্ণুবাটা। সেইটো ক'ত হয়? জম্মু কাশ্মীৰতে হয়। বৈষ্ণুবাটা, জয় মাতা দি যে কওঁ, বৈষ্ণুবাটাত চবতকৈ ভাল লাগিলে। মোৰ ডিউটি আছিলে হেৰিয়াত ফিল্ডত, তাৰপৰা যিটো মেইন জেগা পিষ্টল লৈ পেলাই, সেইটো তাতে মোৰ ডিউটি কৰি ভাল লাগিলে। ডিউটি টাইম পাছ কেতিয়া হ'ল গম নাপায়। 8 ঘণ্টা ডিউটি কেতিয়ানো পাৰ হৈ গ'ল গমেই নাপায়, এনেকুৱা ভাল লাগিছে। জয় মাতা দি একদম মানে হৃদয়ৰ পৰা একদম মানে কিবা হৈ যায় আৰু তাত কোনো হেৰি নাথাকে আৰু অন্তৰত। বাকী এতিয়া আকৌ মাতিলে যাবলগীয়া হয় নি? তেনেকুৱা মাতিলে যাম। শুনিছোঁ আগতে মাতে নেকি? মাতিলে যাম। মাতিলে যাব ন? আৰু লগৰখিনি এতিয়া ধৰক আপুনি আহিবৰ সময়ত কেনেকুৱা হৈছিলে পৰিৱেশ? একেবাৰে লগত যিখিনি খাচ আপুনি এৰি থৈ আহিছে, একেলগতে ধৰক এই 4-5 বছৰ আছে লগৰখিনিয়েতো আৰু কি ক'ম আৰু, চবে কান্দিছে, ভৰিত ধৰিছে, সাৱটি ধৰিছে। বহুত দুখ লগা কাহিনী সেইটো। আৰু ইয়াতো আহি পেলাই মোৰ এনেকুৱা লাগিছে ক'ত পালোহি পৰিৱেশটো দেখি। ইমান যে মানুহখিনি গোট খালে, ইমানখিনি হেৰি কৰিলে, যিখিনি আদৰ কৰিলে, ভিডিঅ'টো লগাই দিছোঁ আপুনি। সেইটো খুব ভাল লাগিলে, কিন্তু মনত থাকিব। হয় হয়। ইমানখিনি 40 বছৰ চাকৰি কৰি আহি ইমানখিনি আদৰ পাম বুলি ভাবিছিলেনে? নাই, মই ভবা নাই। একদম ধৰক নৰ্মেল হ'ব বুলি ভাবিছিলে, কিন্তু আপুনি এটা আচৰিত পৰিৱেশ দেখিলে নহয়? আচৰিত পৰিৱেশ দেখিলে, খুব ভাল লাগিলে। ইমানখিনি মানুহ গোট খাব বুলি মই ভবাই নাছিলোঁ। বাকী এইখিনি আছিলে, আৰু ক'লেতো ঢেৰ কাহিনী ওলাব জীৱনটোত, নহয় জানো? বহুত কাহিনী। আৰু যিসকল আপোনালোকৰ পৰিয়ালত যিসকলৰ আছে এনেধৰণৰ মানে ধৰক প্ৰাক্তন সেনা বিষয়া, তেতিয়া গম পাবই আৰু কেনেকুৱা ধৰণৰ কাহিনী ওলাই থাকে আপোনালোক কেতিয়াবা। বাকী এইখিনি আমি অকণমান ছুটি মানে অকণ দীঘলে হৈছে আৰু অকণমান দিবলৈ চেষ্টা কৰিলোঁ। বাকী এইফালে পৰিয়ালখিনি দেখাই দিয়া। সকলোখিনি চব এতিয়া খাই বৈ আজৰি হৈছে আৰু এতিয়া সময় কিমান বাজিছে ভিকুদা? 1 বাজিলে নে? 1 বাজো। সময় এতিয়া 1 বাজো। বাকী আহি আমাৰ ভিকুদা তপনৰ অনুৰোধত আহি পেলাই অকণমান স্মৃতি হিচাপে ৰাখিলোঁ। বাকী এইটো এটা বিশেষ দিন তেওঁলোকৰ গোটেই পৰিয়ালৰ কাৰণে বা আমাৰ এই অঞ্চলটোৰ কাৰণে। তুমি অহাৰ কাৰণে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ দেই। তুমি অহাৰ কাৰণে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। বাকী মাজে মাজে ভাওনাৰ বাহিৰেও এনেধৰণে কিছুমান ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আমাৰ পেজটোত। লগতে মই এটা কথা কৈ দিওঁ, এইফালে দেখুৱা। এওঁ বহুত ভাল ভিডিঅ' বনাই থাকে, ৰাইজৰ মানে একদম প্ৰত্যেকটো কথা, মানে বিশেষকৈ ভাওনা আৰু এনেকুৱা অনুষ্ঠানবিলাক এওঁ মানে দি থাকে এওঁ চেনেলটোত। আপোনালোকে চাব, খুব আন্তৰিকতাৰে দিয়ে। বহুত এটা ভদ্ৰ ল'ৰা, বহুত ভাল ল'ৰা। আমাৰ দুষ্টিও হয়, ভাইটিও হয়। আপোনালোকে মানে সকলোৱে তাক যাতে মৰম দিয়ে, এইখিনি আপোনালোকলৈ অনুৰোধ। আৰু মই এটা কথা কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। বাকী এইখিনি আৰু বাকী সকলো শেষৰ পৰিৱেশটো দেখুৱাই দিলোঁ। বাকী বহুত আহিছিলে ন অতিথি, হয় নাই? এই আমাৰ প্ৰাঞ্জল টিকলা ইও ফোন কৰিলে মোক। বাকী সকলো বাই ভনী আছে আৰু গোটেইখিনি ভতিজা ভাগিন। তাকে আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত মাৰিলোঁ। শ্বেয়াৰ কৰি দিব। আৰু তোৰ কেনেকুৱা লাগিছে? মোৰতো বেলেগ দেউতা আহি পালেহি, এতিয়া ধৰ অকণমান তাগিদাত থাকিব লাগিব। মই মেইন আৰু এতিয়া মই মেইন আৰু আগতে উৎপতীয়া আছিলে। নাই, ই মেইন নহয়। আগতে বহুত উৎপাত কৰিছিলে, এতিয়া সলনি হ'ব। অহাৰ কাৰণে ভাল লাগিলে। ধন্যবাদ। আহিবি আৰু এতিয়া মই 12টা বজাত আহি পাইছোঁ। সেয়া আপুনি কি হয় তেখেতৰ? হয়, মই তেখেতৰ খুলখালী। হয়।
বাকী আপুনি আৰম্ভণি সময়কণৰ কথা অকণমান জানে নেকি? আৰম্ভণি সময়কণত মানে এইটো যেতিয়া মানে যিটো সময়ত আমাৰ গাঁও অঞ্চলত মানে আচলতে সেনাবাহিনীৰ কাৰণে মানুহক মানে ল'ৰাবিলাকক মাতি নিয়া দি মানে যি সময়ত চাকৰি দিয়াৰ তাৰ ব্যৱস্থা আছিলে তেনেকুৱা সময়তে ভিনদেউ মানে ইয়াৰ পৰা গৈছে আৰু ভিনদেউ মানে বিয়াৰ পাছতহে ধৰক আমাৰ লগত মানে আমাৰ মিত্ৰীয় সম্পৰ্কটো হৈছে। গতিকে তাৰ আগৰ কথাখিনি অকণমান ক'বলৈ অকণমান দিগদাৰী, তাৰ বিশেষ কথাখিনি নাজানিম। কিন্তু কথা হৈছে কি আমি যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰা ভিনদেউ যথেষ্টখিনি দেখিছোঁ। আৰু এনেও ধৰকচোন সেনাবাহিনীৰ মানুহ যিখিনি চাকৰি কৰে তেখেতসকলৰ আচলতে যিটো মানে ত্যাগ, সেই ত্যাগটো আচলতে আমি সকলোৱে জানে যে তেখেতসকলে আচলতে এজন সেনাবাহিনীৰ কাৰণে ওলাই যোৱা এজন যুৱক গৈ সেনাবাহিনীত চাকৰি কৰি পেলাই আকৌ ঘৰত ঘূৰি অহালৈকে সেই পৰিয়ালটো বা সেই ওচৰ চুবুৰীয়া বা পৰিয়ালৰ অন্তৰৰ যিটো এটা ভাৱ থাকে সেই ভাৱটোৱে সঁচাকৈ একদম মানে এটা মাৰাত্মক মানে কেতিয়াবা আমি বোলছবি চাই থাকিলে তাত মাৰাত্মক এটা দেখিলে অন্তৰত মানে দুখ লাগে যে এনেকুৱা কথা আছে, আমাৰ বা ভিনদেউ গৈ পেলাই কি কৰি আছেগৈ তাত, আমাৰ বা ভিনদেউৰ কি হ'ব। গতিকে আমি এটা কথা ভাবোঁ যে সেনাবাহিনীৰ যিখিনি বৰ্তমান বা যিখিনি অৱসৰ ল'লে বা যিখিনিয়ে চাকৰি কৰি আছে, মোৰ ধাৰণাটো হ'ল যে তেখেতসকলৰ কাৰণেহে আচলতে আমি আজি স্বাধীনভাৱে যিকণ স্বাধীনতা আছে সেই স্বাধীনতাকণ তেওঁলোকৰ কাৰণেহে আচলতে আমি আজি কেনেকুৱা লাগিছে? আজিতো যথেষ্ট ভাল লাগিছে, মই ভিনদেউক মানে যেতিয়া গাড়ীৰ পৰা লৈ আহিছোঁ তেতিয়া ভিনদেউক কৈছে যে ভিনদেউ আপোনাৰতো বহুত দিন হ'ল আপুনি চাকৰি কৰিলে, আপোনাৰ অভিজ্ঞতাটো কওকচোন। বোলে মোৰ অভিজ্ঞতাটো কৈ শেষ কৰিব নোৱাৰোঁ, কিন্তু জম্মু কাশ্মীৰত যেতিয়া মই ডিউটি দিছিলোঁ সেই ডিউটি দিয়া সময়কণ মই এতিয়া গাড়ীত আহোঁতে মই ট্ৰেইনত অৱসৰ লৈ আহোঁতে মোৰ সেই জম্মু কাশ্মীৰত দিয়া ডিউটিটোৰ কথাটো খুব মনত পৰে। কি অৱস্থাত বোলে আমি তাত ডিউটি দিছিলোঁ, সেই ডিউটি থকা অৱস্থাত ঘৰলৈ যে ঘূৰি আহি আকৌ এনেকৈ যে আজি ঘূৰি আহিব পাৰিম আমি ভবাই নাছিলোঁ বোলে তেনেকুৱা। তেতিয়া মানে মোৰ অন্তৰত অকণমান ভাবিছোঁ দেই যে কথাটো যে তেখেতে সেই কথাটো মানে গতিকে তেনেকুৱা ধৰণেই ধৰকচোন সেনাবাহিনী গোটেই মানুহখিনিয়ে তেনেধৰণেই কৰি আছে। আৰু আমি দেখিও আছোঁ যে ইমান ধুনীয়া ল'ৰা, ইমান সুঠাম ল'ৰা দেশৰ কাৰণে গৈ পেলাই গৈছে, গতিকে দেশ ৰক্ষাৰ কাৰণে গৈছে। কিন্তু কথা হৈছে কি আমি আচলতে সেই সন্মানখিনি আমি সেই তেখেতসকলক দিয়াটো কিন্তু খুবেই প্ৰয়োজন, দিব লাগে। আমি বেলেগ একো দিব নোৱাৰোঁ, বৰ্তমান এতিয়া দিয়ে বাৰু, দিয়ে যথেষ্ট দিয়ে। এতিয়া আমাৰ যিখিনি ল'ৰা আছে যথেষ্ট বৰ সুন্দৰ কিছুমান ল'ৰা গৈছে, যথেষ্ট কোৱালিফাইড ল'ৰা গৈছে, দেশৰ কাৰণে ওলাই গৈছে, নিজৰ পৰিয়াল অঞ্চাৰী এনেকুৱা দিও দেখিছোঁ যে বিয়া পতাৰ 6 মাহ বা 4 মাহৰ ভিতৰতে গৈ পেলাই দেশৰ কাৰণে গৈ তাত হেৰি কৰিছে, ঘূৰি আহি আকৌ সেই পৰিয়ালটো নোপোৱাও তেনেকুৱা ধৰণৰ কথা আছে। গতিকে সেনাবাহিনীত চাকৰি কৰা চাকৰিয়ালসকলৰ সঁচাকৈ আচলতে ভগৱান তুল্য। গতিকে তেখেতসকলক আমি সকলোৱে সন্মান কৰাটো কিন্তু দৰকাৰ। বাকী এফালে আমাৰ ভিগুদা আছে, ভিগুদা কি হয়? মোৰ মামা হয়, মামাও হয়, পেহাও হয়, দুটা সম্বন্ধ। মামা বুলিয়ে মাতিব। মামা আজি আহি আমাৰ মাজত উপস্থিত হৈছেহি। সঁচাই আমি বহুত সুখী হৈছোঁ। ইমান এটা দেশ সেৱা মানে কৰি পেলাই গোটেই ভাৰতবৰ্ষ ঘূৰি মানে দেশ মাতৃ সেৱাৰ স্বাৰ্থত যি ত্যাগ কৰি আহিলে সঁচাই প্ৰশংসনীয়। তেখেতে 1986ত তেখেত সোমাইছিলে 5 নৱেম্বৰ 30 জুন তাৰিখে তেওঁ অৱসৰ ল'লে। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে, আমি সঁচাই আনন্দিত, বৰ সুখী অনুভৱ কৰিছোঁ। সুদীৰ্ঘ প্ৰায় 40 বছৰ তেখেতে দেশ মাতৃৰ সেৱা কৰিলে। তেখেতৰ লগৰ প্ৰায় সকলেইতো বহুত আগতেই আহিলে, আজি 10-15 বছৰ আগতেই আহিলে। তেখেতে প্ৰায় 40 বছৰ কাৰ্যকাল দেশ মাতৃৰ সেৱা আগবঢ়াই আজি ঘৰত আহি উপস্থিত হ'লহি। সঁচাই আমি আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেত আমাৰ মাজলৈ আহিছে, আহি এতিয়া আমাৰ সমাজৰ কাৰণেও তেখেতে কিছু কাম কৰক, আমি তেখেতলৈ সেইটোৱে আহ্বান থাকিব, সমাজখনৰ হিতৰ কাৰণে। যথেষ্ট ভাল লাগিছে, যথেষ্ট আমি সুখী। এইফালে আমাৰ নিয়েন্দ্ৰ আছে, কওক আপোনাৰ মনৰ অনুভৱ কওক। মানে আমাৰ গৌৰৱ কি যে অসমৰ গোলাঘাট জিলাৰ মুকলি বাগান গাঁৱৰ গণেশ পূজাৰী দেৱে আমাৰ দেশৰ বাবে প্ৰায় 40টা বৰ্ষ দেশৰ বাবে যি আমাৰ যি উৎসৰ্গা কৰিলে, তাত আমি নথৈ আনন্দিত। আজি সেই 40টা বছৰ পিছত আমাৰ মাজত উপস্থিত হৈছে বা আমাৰ নিজৰ গৌৰৱ। আৰু ভৱিষ্যতে তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ। দিব লাগিব।